তো আজি যেটো পাঠৰ আমি অসমীয়া ভাঙনি চাম সেই পাঠটো হৈছে দ্য গোল্ডেন টাচ অৰ্থাৎ সোণালী স্পৰ্শ ইয়াতে চোৱা লেটছ ৰিড দ্য ষ্টৰী দ্য গোল্ডেন টাচ সোণালী স্পৰ্শ নামৰ সাধুটো পঢ়ো আহা প্ৰথম যেটো বাক্য দিয়া হৈছে এটো চোৱা Once upon a time there was a king named Midas in an ancient Greece he was very rich but unhappy মানে কি কৈছে once upon a time এ সময়ত এজন গ্ৰীচ দেশত মানে পুৰাণিক গ্ৰীচ দেশত এজন ৰজা ৰাজত্ব কৰিছিল ৰজাজনৰ নাম কি আছিল মাইডাছ he was very rich তেওঁ বহুত ধনী আছিল but unhappy কিন্তু দুখী আছিল ৰজাই কৈছে I want more money মই বহুত টকা বিচাৰো I want more gold মই বহুত সোণ বিচাৰো I want to be the richest king of the all time মই সকলো সময়ৰে এজন কি হ'ব বিচাৰো ধনী ৰজা হ'ব বিচাৰো মানে ৰজাৰ উইচটো কি আছিল যে তেওঁ ধনী হ'ব বিচাৰে তেওঁ বহুত পইচা বিচাৰে তেওঁ বহুত সোণ বিচাৰে আৰু সকলো সময়ৰে মানে অতীত বৰ্তমান আৰু ভৱিষ্যত কালৰ সকলো ৰজাৰে ভিতৰত তেওঁ আটাইতকৈ ধনী হ'ব বিচাৰে he always look for ways to get money and gold তেওঁ কি কৰিছিল সদায় এটা পথ বিচাৰি আছিল যৰ পৰা তেওঁ পইচা আৰু সোণ লাভ কৰিব পাৰে মানে তেওঁ বহুত কি আছিল পইচা আৰু সোণৰ বাবে লোভিয়া আছিল one day king midas came across a divine spirit he treated the divine spirit very well এদিন এখন king মাইডাছ অৰ্থাৎ ৰজা মহাৰাজ মাইডাছে কি কৰিছিলে এজন ডিভাইন স্পিৰিটক লগ পালে ডিভাইন স্পিৰিট মানে হৈছে ঐশ্বৰিক এক আত্মা মানে ভগৱানৰ লগত থকা এক আত্মা হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল ৰজাজনে কি কৰিলে সেই ঐশ্বৰিক আত্মাক বৰ ভালকৈ কি কৰিলে বিহেভ কৰিলে মানে বৰ ভালকৈ আচৰণ কৰিলে তেতিয়া সেই আচৰণত ডিভাইন স্পিৰিটজন কি হৈ গ'ল মুগ্ধ হৈ গ'ল তেতিয়া ডিভাইন স্পিৰিটজনে কি ক'লে চোৱা King, Maharaj, you have been nice to me. I am pleased. I want to grant you one wish as a reward. Say, what your wish is? তেতিয়া ডিভাইন স্পিৰিটজনে কি ক'লে যে মহাৰাজ তুমি মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছা মই ইয়াৰ বাবে প্ৰসন্ন হৈছো মই তোমাক এটা পুৰস্কাৰ দিব বিচাৰো ৰিৱাৰ্ড দেখানে ৰিৱাৰ্ড মানে হৈছে পুৰস্কাৰ মই এটা তোমাক গ্ৰান্ট মানে দিব বিচাৰা মই তোমাক এটা পুৰস্কাৰ দিব বিচাৰো সে হোৱাট ইউ উইশ ইট মানে তুমি কি বিচৰা তেতিয়া ৰজাই ক'লে থ্যাংক ইউ ডিভাইন স্পিৰিট ধন্যবাদ ঐশ্বৰিক শক্তি আই উইশ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইনটু গোল্ড তেতিয়া ৰজাই কি বিচাৰিলে তেওঁ আশীৰ্বাদ হিচাপে বা পুৰস্কাৰ হিচাপে কি বিচাৰিলে যে মই যিটো বস্তুৱে স্পৰ্শ কৰোঁ সেই বস্তুটোৱে যাতে কি হৈ যায় সোণলৈ পৰিৱৰ্তন হৈ যায় কাৰণ ৰজাজন বহুত লোভীয়া আছিলে ৰজাই কি বিচাৰি আছিলে প্ৰত্যেক দিনাই কি বিচাৰিছিলে পইচা আৰু টকা পইচা আৰু সোণে বিচাৰিছিলে গতিকে ডিভাইন স্পিৰিটজনৰ আগত ৰজাই ক'লে যে মোৰ উইচ এইটোৱে যে মই যিটোৱে বস্তুৱে স্পৰ্শ কৰোঁ সেই বস্তুটোৱে যাতে সোণলৈ ৰূপান্তৰ হয় তেতিয়া ডিভাইন স্পিৰিটজনে ক'লে আৰ ইউ চিয়'ৰ তুমি চিয়'ৰ নে তুমি নিশ্চয় নে দিছ উইচ মে লিড টু ট্ৰাবল এই উইচটোৱে বা এই আশাটোৱে তোমাক কি কৰিব পাৰে বিপদত পেলাব পাৰে তেতিয়া ৰজাই ক'লে ইফ মাই উইচ ইজ ফুলফিল আই উইল গেট আ লট অফ গোল্ড যদি মোৰ এই আশাটো পূৰ্ণ হয় তেতিয়া মই কি কৰিব পাৰোঁ বহুতখিনি সোণ লাভ কৰিব পাৰিম আই উইল বি দ্য ৰিচেষ্ট কিং মই তেতিয়া কি হৈ যাম আটাইতকৈ ধনী ৰজা হৈ যাম প্লিজ গ্ৰাণ্ট মি দিছ উইচ অনুগ্ৰহ কৰি এই উইচটো এই ইচ্ছাটো মোক দিয়া এজ ইউ উইচ তুমি যেনেদৰে বিচৰা কোনে ক'লে এইটো ক'লে ডিভাইন স্পিৰিটজনে এজ দ্য কিং ইনচিষ্ট দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ ৰজাজনে যেনেদৰে বিচাৰিলে ডিভাইন স্পিৰিটজনে তেনেধৰণে তেওঁক ইচ্ছা মানে তেওঁ যিটো ইচ্ছা কৰিছিলে সেই ইচ্ছাটোৱে তেওঁক দি দিলে কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল ৰজাই যেতিয়া সেই উইচটো বা সেই ইচ্ছাটো পালে তেতিয়া বহুত সুখী হ'ল হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ তেওঁ এই যাদুকৰী শক্তিক কি কৰিব বিচাৰিলে টেষ্ট কৰিব বিচাৰিলে পৰীক্ষা কৰি চাব বিচাৰিলে লেট মি টাচ দি ষ্ট'ন প্ৰথমবাৰ ৰজাই এটা শিল টাচ কৰিলে এজ চুন এজ কিং মিডাছ টাচ দ্য ষ্ট'ন ইট টাৰ্ণ ইনটু গ'ল্ড মিডাছ ৰজাই যেতিয়াই সেই শিলটো স্পৰ্শ কৰিলে তাৰ লগে লগে কি হৈ গ'ল সেই শিলটো সোণলৈ ৰূপান্তৰ হৈ গ'ল ৱাও আনবিলিভেবল দি ষ্ট'ন হেজ টাৰ্ণ ইনটু গ'ল্ড লেট মি টাচ আদাৰ থিংছ টু এইটো দেখোন বহুত অবিশ্বাসী যেন লাগিছে মই যিটো এই শিলটো যেনেদৰে যেতিয়াই টাচ কৰি দিলোঁ যেতিয়াই স্পৰ্শ কৰিলোঁ এইটো সোণলৈ ৰূপান্তৰ হৈ গ'ল এতিয়া মই বেলেগ বেলেগ বস্তু টাচ কৰি চাওঁ হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইনটু গ'ল্ড
ৰজাই যিয়ে স্পৰ্শ কৰিলে সেইটোৱে সোণলৈ ৰূপান্তৰিত হৈ গ'ল এই ফটোখনত তোমালোকে দেখিছা যে ৰজাই এজোপা গছ স্পৰ্শ কৰিছে আৰু সেই পাতবোৰ কি হৈ গৈছে সোণলৈ ৰূপান্তৰ হৈ গৈছে আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক কিন্তু কি হৈছিলে যে ৰজাই কোনো বস্তু খাব বা পিব পৰা নাছিলে কিয় বাৰু কোৱাচোন কাৰণ ৰজাই যেতিয়াই তেওঁৰ খোৱা বস্তুখিনি স্পৰ্শ কৰিছিলে সেই খোৱা বস্তুখিনিও সোণলৈ ৰূপান্তৰ হৈ গৈছিলে এভৰিথিং হি টাচ টাৰ্ণ টু গ'ল্ড ইমিডিয়েটলি যিটোৱে তেওঁ স্পৰ্শ কৰে সকলোবোৰ সোণলৈ ৰূপান্তৰ হৈ যায় ৰজাই তেতিয়া কৈছে অহ এইটো কি হৈ গ'ল হোৱাট হেভ আই ডান মই কি কৰি পেলালোঁ মাই ফুড হেজ টাৰ্ণ ইন টু গ'ল্ড মোৰ খাদ্যবস্তু দেখোন সোণলৈ ৰূপান্তৰ হৈ গৈছে আই কেনট ইভেন ইট মই এইবোৰ খাব নোৱাৰোঁ সোণ খাব পাৰে জানো মানুহে নোৱাৰে নহয় ডিভাইন স্পিৰিটজনক যেতিয়া উইচটো বিচাৰিছিলে তেতিয়াই তেওঁ সকিয়নি দিছিলে যে এই উইচটোৱে তেওঁক ট্ৰাবুলত পেলাব পাৰে এই উইচটোৱে তেওঁক কি কৰিব পাৰে সমস্যাত পেলাব পাৰে কিন্তু ৰজাই এইটো মানিলে জানো নামানিলে গতিকে তেওঁ এতিয়া সমস্যাত ভুগি আছে তেওঁ খাব পৰা নহয় একো ড্ৰিংক কৰিব পৰা নাই পানী খাব পৰা নাই খাদ্যবস্তু খাব পৰা নাই কাৰণ তেওঁ যিটোৱে স্পৰ্শ কৰিছে কি হৈ গৈছে সোণলৈ ৰূপান্তৰিত হৈ গৈছে দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন তেতিয়া ৰজা কলৈ গ'ল গাৰ্ডেনলৈ গ'ল মানে বাগিচালৈ গ'ল হি চ হিজ ডটাৰ কামিং টুৱাৰ্ডছ হিম তেওঁ দেখিলে যে তেওঁৰ তেওঁৰ জীয়েক তেওঁৰ ওচৰলৈ আহি আছে কাম মাই চাইল্ড আহা মোৰ ছোৱালী ৰজাই ক'লে ছোৱালীজনীয়ে কি ক'লে বা প্ৰিন্সেছে কি ক'লে ফাদাৰ দেউতা দে হাগ ইটছ আদাৰ তেওঁলোকে ইজনে সিজনক হাক কৰিলে হাক কৰা মানে সাৱটি ধৰা As soon as Midas touched his daughter, she turned into a statue of gold. The king was shocked. যেতিয়াই ৰজা মিডাছে তেওঁৰ জীয়েকক টাচ কৰিলে তেতিয়াই কি হৈ গ'ল জীয়েকো এটা সোণৰ পুতলালৈ ৰূপান্তৰিত হৈ গ'ল সোণৰ মূৰ্তিলৈ ৰূপান্তৰ হৈ গ'ল তেতিয়া ৰজা কি হৈ গ'ল শ্বকড হৈ গ'ল আচৰিত হৈ গ'ল আলছ হোৱাট হেভ আই ডান আই লছ মাই চাইল্ড চি ইজ জাষ্ট আ ষ্টেচু নাও এইটো মই কি কৰি পেলালোঁ মোৰ ছোৱালীজনী কি হৈ গ'ল সোণলৈ ৰূপান্তৰিত হৈ গ'ল এইটো এতিয়া মাত্ৰ এটা মূৰ্তি হি চ ডেট এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড তেওঁ দেখিলে যে তেওঁ যিয়েই চুইছে সেইটোৱে কি হৈ গৈছে সোণলৈ ৰূপান্তৰ হৈ গৈছে দ্য কিং হেপিনেছ টাৰ্ণ ইনটু ডিছপেয়াৰ এণ্ড হিজ ক্ৰাইড লাউডলি তেওঁৰ এই যি সুখ আছিলে তেওঁ এই যিটো উইচ পাইছিলে এই শক্তিটো পাইছিলে পাৱাৰটো পাইছিলে তেওঁ সেই পাৱাৰটো পাই সুখী হৈছিলে নাই গতিকে সেই সুখখিনি ৰজাৰ সেই সুখখিনি কলৈ পৰিৱৰ্তন হৈ গৈছিলে ডিছএপিয়াৰ মানে লাহে লাহে পৰিৱৰ্তন হৈ গৈছিলে আৰু তেওঁ কি কৰিছিলে ডাঙৰকৈ কান্দিবলৈ লৈছিলে দ্য ডিভাইন স্পিৰিট হিয়াৰ্ড মিডাছ ক্ৰাইং হি এপিয়াৰ্ড বিফ'ৰ কিং মিডাছ মানে মাইডাছ কিঙৰ যি কান্দোন ডাঙৰকৈ কান্দিছিলে সেই কান্দোন সেই ডিভাইন স্পিৰিটজনে শুনিছিলে ঐশ্বৰিক শক্তিৰ গৰাকীজনে শুনিছিলে আৰু তেওঁ সেই ৰজাৰ আগত প্ৰকট হ'ল তেতিয়া ক'লে ডিভাইন স্পিৰিটজনে কৈছে কিং মাইডাছ ইউ লুক ছেড হোৱাট হেপেন কিং মিডাছ তুমি কি দেখিছোঁ তোমাক দুখী যেন দেখিছোঁ কি হৈছে তেতিয়া ৰজাই ক'লে আই এম বিগ ট্ৰাবল মই বহুত সমস্যাত পৰিছোঁ ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক তেতিয়া ঐশ্বৰিক শক্তিগৰাকীজনে কৈছে যে তোমাৰ সেই পাৱাৰটো মই ঘূৰাই লওঁ নেকি তেতিয়া ৰজাই কি কৈছে প্লিজ ডু অনুগ্ৰহ কৰি লৈ লোৱা দেন go and wash your hands in the river you will get rid of the golden dust তেতিয়াহ'লে যোৱা সেই নদীখনত তোমাৰ হাতখন ধুই দিয়া আৰু তেতিয়াই তোমাৰ যি গোল্ডেন টাচ সোণালী স্পৰ্শৰ সেই পাৱাৰটো নাইকিয়া হৈ যাব কিং মাইডাছ ইমিডিয়েটলি ৰাছ টু দ্য ৰিভাৰ তেতিয়া ৰজাই দৌৰি গৈ কলৈ গ'ল নদীখনলৈ গ'ল লেট মি ৱাছ মাই হেণ্ডছ ফাৰ্ষ্ট এণ্ড ৰান টু দ্য গাৰ্ডেন এতিয়া মই হাতটো লৰালৰিকৈ ধুই লওঁ আৰু মই লৰালৰিকৈ কলৈ যাব লাগিব গাৰ্ডেনলৈ যাব লাগিব বাগিচালৈ যাব লাগিব কাৰণ কিয় তেওঁৰ ছোৱালীজনী এতিয়াও সেইটো অৱস্থাতে আছে ষ্টেচু বনিয়েই আছে দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাছড এৱে দ্য গল্ডেন টাচ নদীখনৰ পানীয়ে তেওঁৰ সেই গল্ডেন টাচটো যিটো পাৱাৰ আছিলে সেই পাৱাৰটো ধুই নিলে হি হাৰিড টু দ্য গাৰ্ডেন হি হাগ দ্য গোল্ড ষ্টেচু অফ দ্য প্ৰিন্সেছ এজ চুন এজ দ্য কিং টাচড ইট দ্য প্ৰিন্সেছ কাম বেক টু লাইফ তেওঁ তাৰপিছত দৌৰি বাগিচাখনলৈ গ'ল আৰু তেওঁৰ সেই যিটো ষ্টেচু আছিলে তেওঁ যি একজনী ষ্টেচু বনি আছিলে সেই ষ্টেচুটো সাৱটি ধৰিলে যেতিয়াই তেওঁ সেই ষ্টেচুটো চুলে সেই মূৰ্তিটো চুলে তেতিয়াই প্ৰিন্সেছে মানে ৰাজকুমাৰীয়ে নিজৰ জীৱন ঘূৰাই পালে ডিয়াৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক ৰজাই তেতিয়া ক'লে মই বহুত সুখী হৈছোঁ যে তুমি আকৌ ঘূৰি আহিলা ফাদাৰ দেউতা প্ৰিন্সেছে মাতিছে
That day onwards, King Midas become a changed person. আৰু সেই দিনাখনৰ পৰাই ৰজা এজন চেঞ্জ পাৰ্চন হৈ গ'ল, মানে তেওঁ পৰিৱৰ্তন হৈ গ'ল। Love and happiness are the true wealth. They are worth more than gold and money. মানে ৰজাই বুজি পালে সকলোখিনি তেওঁৰ ভুলখিনি, তেতিয়া ৰজাই কি কৈছে যে মৰম আৰু সুখেই হৈছে প্ৰকৃত সম্পত্তি। সেই মৰম আৰু সুখ সোণ আৰু টকাতকৈ বহুগুণেই মূল্যৱান। King Midas learned to be happy with what he had. ৰজাই তেওঁ কি কৰিলে, যিখিনি আছে সেইখিনিতে সন্তুষ্ট থাকি সুখী হ'বলৈ ধৰিলে। He lived happily thereafter. ৰজাই তাৰ পাছত সুখেৰে জীৱন কটাবলৈ ধৰিলে। গতিকে সাধুটোৰ পৰা কি বুজিলা বাৰু? মৰেলটো তোমালোকে কি বুজিলা? যে আমি যিখিনি আমাৰ ওচৰত আছে সেইখিনিতে আমি সুখী হৈ থাকিব লাগে। তাতোতকৈ যদি বেছি লোভ কৰি বেছি বিচাৰোঁ তেতিয়া কি হ'ব? হয়তো আমাৰ বিপদহে হ'ব পাৰে। নিশ্চয়কৈ তোমালোকে সাধুটো ভাল পালা। যদি ভাল পালা তেন্তে এটা লাইক কৰি দিয়া আৰু সেই ভিডিঅ'টো তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও এই সাধুটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনি জানিব পাৰে। ইয়াৰ পাছৰ যিখিনি এক্টিভিটিছ আছে সেই এক্টিভিটিছখিনি মই নেক্সট ভিডিঅ'টোত আলোচনা কৰিছোঁ, সেই ভিডিঅ'টো চাই ল'বা। আজিলৈ ইমানেই। থেংক ইউ।